মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা জিলাৰ পূৰ্বৰ সৰুক্ষেত্ৰী সমষ্টিৰ আৰু বৰ্তমানৰ চেঙা সমষ্টিৰ অন্তৰ্গত ক্ষুদ্ৰ বামুণবৰীত। আৰু মই যিটো পথত থিয় হৈ আছোঁ এই পথটোৰে এনেকৈ যাব পাৰে বামুণবৰী লস্মা ৰামপুৰলৈ এনেকৈ যাব পাৰে। আৰু এই পথটো আজি কেইবামান আগতে এনেকৈ ইয়াৰ ঠিকাদাৰে এনেকৈ কামটো চলাই গৈছিল, কিন্তু ইয়াৰ দুৰ্নীতিৰ অভিযোগ ইয়াৰ স্থানীয় ৰাইজে তুলিছে। কিন্তু কি দুৰ্নীতি হৈছে আপোনালোকক গোটেই দেখুৱাবলৈ চেষ্টা কৰিম। মই সতীৰ্থ সহযোগী ইয়াৰ সামগ্ৰিক দৃশ্য দেখুৱাব। আপোনালোকে নিশ্চয় দেখিছে এইখন এখন দলং আৰু এইটো এটা পথ, আৰু এই আপোনাৰ কাষলৈ আহিছোঁ যিটোকে এই পথটো এনেকুৱা এটা দুৰ্নীতিৰ আপোনালোকে অভিযোগ তুলিছে। এই ক্ষেত্ৰত কি ক'ব? কেনেকুৱা ধৰণৰ এই পথটো দুৰ্নীতি কৰিছে ঠিকাদাৰে? এই পথটো তাৰমানে যেনেকুৱা আমাৰ কৰিব লাগিছিল কামটো সেনেকুৱা কৰা নাই। কৰিম বুলি কৈ তাৰমানে কৰিম বুলি কৈ ইমান দিন ৰাখিলে, কিন্তু কামটো এতিয়া এনেকুৱা কৰিছে, এনেকুৱা বেয়া কৰিছে, মানে কি ক'ম আৰু। এনেকুৱা কাম কৰিলে মানে এইটো গাঁৱলীয়া ৰাস্তা হয়, কিন্তু গাঁৱলীয়া ৰাস্তা হ'লেও এইটো বহুত দীঘলীয়া ৰাস্তা, বহুতটা লাইন আছে ইয়াত। কিন্তু যেনেকুৱা কাম কৰিছে, কালি কৰিছে, আজিয়ে ভাঙি গৈছে। এইটো আপোনালোকে চাই লওক, দেখাই আছে বৰষুণৰ পানীত গোটাই খহি যাই আছে। কিন্তু এনেকুৱা কাম নহয় না। কাৰ্পেটিং কৰি আছে, কাৰ্পেটিং কৰিলে এনেকুৱা কৰিব লাগে, মানে আপোনাৰ যাতে ক'ৰবাত 5 বছৰ বা 10 বছৰ যায় সেনেকৈ কৰিব লাগে। কিন্তু এনেকুৱা কৰিছে, কালি কৰিছে, আজিয়ে ভাঙি গৈছে। এইখিনিয়ে মোৰ ক'বলগীয়া, যাতে কামটো আপোনাৰ ভালদৰে কৰে, সেইটোৱে আৰু। ইয়াৰ স্থানীয় ৰাইজৰ এটাই কথা, যিটোকে এই কামটো দুৰ্নীতি হোৱা বুলি অভিযোগ তুলিছে, মুঠতে কামটো ভাল হ'ব লাগে। দাদা আপোনাৰ ওচৰলৈ, যিটোকে কামটো এনেকুৱা এটা দুৰ্নীতি কৰিছে, আপোনালোকে অভিযোগ তুলিছে দুৰ্নীতি কৰাৰ, এই ক্ষেত্ৰত কেনেকুৱা দুৰ্নীতি কৰিছে? কেনেকুৱা কৰিছে মই কৈ আছোঁ। যিখিনি কাম কৰিছে হা, এতিয়া যে পাৰিছে, পাৰাৰ লগে যিটো কম্পেকশ্যন আহিব লাগে, কম্পেকশ্যন নহওকে তেল চেল মাৰি, তেলটো পানী দি মিক্স কৰি মাৰি দিছে। চাইড বাম এটা হ'ব লাগে, চাইড বাম নহওকে আপোনাৰ ৰাস্তাটো নাথাকে। মই এইটোৱে ক'ব বিচাৰোঁ, PWD অফিচত জনাওঁ, যাতে ৰাইজৰ সুবিধাৰ্থে আৰু যিমানখিনি বেয়া কাম কৰিছে তাতে এই ৰুল হিচাপত যিটো কাম কৰিব লাগে, ইষ্টিমেট হিচাপে যিটো কাম কৰিব লাগে, সেইটো হিচাপত কাম হোৱা নাই। আৰু এটা কথা, যিকোনো কামৰ আগত ঠিকাদাৰৰ নাম বা ফ্লগ এটা থাকিব লাগে, সেইটো আমাৰ ইয়াতে কোনো ধৰণৰ হেৰি কৰা নাই। আৰু যোনে অলপ ৰাইজৰ মানুহে ক'বা গেলি হুমকি দি থাকে, এখেতসকলে মাৰিম কাটিব। কোনে হুমকি দি থাকে? হুমকি দি থাকে আপোনাৰ এই ঠিকাদাৰৰ পাৰ্টিৰ মানুহে, হা, আমজাদ আলী, আৰিফুল আৰু আইনাল হক চৌধুৰী হুমকি দি আছে, আমি ইয়াত ৰাস্তাত আহিলে কিবা ক'লে মোক মাৰি দিব। তাহোন চিএমৰ মানুহ, যিটো কাম লৈছে তাহোনটো বোলে চিএমৰ মানুহ, সেইকাৰণে আমাক ভাবুকি দি আছে যে মোক য'তে পাব ত'তে মাৰিব। আৰু মই লাষ্ট এইটোৱে ক'ব বিচাৰোঁ PWD অফিচত আৰু অসম চৰকাৰক মই লাষ্ট জনাওঁ, যাতে ইষ্টিমেট হিচাপত যি কাম কৰিব লাগে সেইখিনি কাম আমাৰ লাগে, মোৰো লাগে, চব ৰাইজ যেতিয়া আছে চবকে লাগে। থেংক ইউ। কিন্তু এই ৰাস্তাটো মেইন ঠিকাদাৰজনৰ নাম কি? যোনে এই ৰাস্তা মই গম নাপাওঁ, মই কিয় গম পোৱা নাই। তো ফলক লগালেহে ক'ব পাৰিম। তে ফলক কোনো ধৰণে ইয়াতে চাইনবোৰ্ড বা কিবা এটা দিয়া নাই, কেনেকৈ গম পাম কোনে কামটো কৰিছে না কোনটো কৰা নাই? মইতো নাজানো, বা ৰাইজৰ মানুহেও নাজানে। বাকী ইয়াত অফিচিয়েলি মানুহ ইয়াত কামটো চাবলৈ আহিছিলে নাই? যেতিয়া ইয়াতে কাৰ্পেটিং কৰিলে পৰহি, PWDৰ পৰা না এটা JE ছাৰ না SA ছাৰ কোনো অহা নাই। PWD বিভাগৰ পৰা চৰকাৰৰ মানুহ, চৰকাৰৰ কাম হৈছে, কোনো এজন মানুহ ইয়াতে উপস্থিত হোৱা নাছিলে। আপোনালোকে চৰকাৰক অফিচিয়েলি মানুহক অৱগত কৰিছিল? অৱগত কৰিছিলোঁ, এটা বহুত দিন হ'ল। তাৰপিছত মই যিবিলাক মানুহে ঠিকাদাৰৰ পৰা চাব কণ্টেক্ট লোৱা, আইনাল হক চৌধুৰী, আমজাদ আলী আৰু আৰিফুল হক চৌধুৰী, এইবিলাকে যে লৈছি, তাহাঁতক কৈছোঁ আপোনালোকে যে কাম কৰি আছে কৰক, আমাৰ কোনো বাধা নাই। চৰকাৰী মানুহ আনি কিনে তাৰপিছত আপোনালোকে কামটো কৰক। ইয়াত মানে দুৰ্নীতি, মানে গোটেইখিনি দুৰ্নীতি হোৱা বুলি আপোনালোকে ভাবে? আৰু গোটেইখিনি দুৰ্নীতি হোৱা বুলি ভাবোঁ। এই ক্ষেত্ৰত চৰকাৰ তথা পুলিচ প্ৰশাসনক কি দাবী জনাব? মই এইখিনিয়ে দাবী জনাম, ৰাইজৰ সুবিধাৰ্থে কামখিনি ইষ্টিমেট হিচাপত যি হ'ব লাগে সেইখিনি আমাক কৰি দিলে হ'ল। এই মোৰ ক'বলগীয়া। বাকী এই পথটোৰে ক'লৈকে যাব পাৰে? এইটো পথটো আপোনাৰ ডাইৰেক্ট এই ৰামপুৰৰ ৰাস্তা, আপোনাৰ এই চতলা এইটো ৰাস্তা, আৰু ইভাগে আপোনাৰ দৌলাহাল ৰাস্তা, এইটো আমাৰ মেইন ৰাস্তা বুলি ক'ব পাৰোঁ। অতি আমাৰ পিছপৰা এইটো গাঁও, তথাপিতো যিখিনি কাম দিছিল সেই হিচাপত কামটো কৰা নাই। বৰ্তমান চাব কণ্টকত কোনে দিছে? চাব কণ্টক মই জানা হিচাপত আইনাল হক চৌধুৰী, আৰিফুল আৰু আমজাদ আলী, চতলা। তেওঁলোকে ইয়াত আহিছিলে নাই কামটো চাব? তেওঁলোকে আহিছিলে, সেই মই বাধা দিওঁতে মোক হুমকি দিছে, মোক য'তে পাব ত'তে মাৰিব, তেওঁলোকে হুমকি দিছে। এখন চৰকাৰ বিজেপি যি দুৰ্নীতিৰ সপক্ষে মাত মাতা চৰকাৰ, কিন্তু এনেকুৱা এটা পথ ইয়াৰ ৰাইজক জ্বলা কলা খুৱাব লগা হৈছে। চাওক, আপোনালোকে নিশ্চয় দেখিছে, মোৰ সহযোগী ইয়াৰ সামৰিক দৃশ্য দেখুৱাব। এইটো এটা পথে ইয়াৰ ৰাইজক জ্বলা কলা খুৱাইছে। যি ঠিকাদাৰক কামটো ভাল কৰিবলৈ ক'লে যি ধমকি মাৰে, তেনেকৈ এই ক্ষেত্ৰত পুলিচ প্ৰশাসন তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইটো সময়ত লক্ষ্য
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।